কোকৰাঝাৰৰ মছজিদ ৰোডত চাৰিটাকৈ হোটেলত গোমাংস জব্দ। হোটেল কেইখনত দীৰ্ঘদিনৰ পৰা চলি আছিল গোমাংস বিক্ৰীৰ অভিযোগ। আজি কোকৰাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰত জানিব পাৰি উল্লেখিত হোটেলত অভিযান চলাই গোমাংসখিনি জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে সোধপোছৰ বাবে হোটেলৰ স্বত্বাধিকাৰীক আটক কৰি থানালৈ লৈ আহিছে। মুছলিম হোটেলৰ স্বত্বাধিকাৰী ক্ৰমে ৰাজ্জাকুল ইছলাম ওৰফে বাছু, আমিৰ হুছেইন, মফিজ আলী আৰু মজনুৰ ৰহমান বুলি জানিব পৰা গৈছে। ক'ব নোৱাৰিম কাৰণ আমি চাইহে আছোঁ। জয়পুৰতো কৰিছে এনেকৈ শুনিছোঁ আমি। নামত কৈছে চাইহে ইয়াত কি হৈছে কি নাই এতিয়া গম পোৱা নাই। ইয়াতে আমি এতিয়া 3-4খনত চাই আছোঁ, কিমান পাইছোঁ এইখিনি কৰি আছোঁ আমি। ঠিক আছে হ'ব। আমাৰ তদন্ত চলি আছে, গম পাব। কৈছে ইয়াতে মাংস পাই বুলি পাব্লিকে কৈ আমি ছাছপেক্টেড পাইছোঁ, এতিয়া চিজ কৰিছোঁ কি হয় বনোৱা আছে বুলি কৈছে যে বনোৱাটো আছে নেকি আৰু নবনোৱাও আছে বুলি কৈছে। পাইছোঁ আমি যি পাইছোঁ আমি সেইখিনি চিজ কৰিছোঁ। কি ব্যৱস্থা ল'ব আৰু আইনগত যিখিনি ব্যৱস্থা আছে সেইখিনি হ'ব। জয়পুৰৰ পৰা লৈ অনা হৈছে কেইটামান দোকান আছে ইয়াতে এতিয়ালৈকে আমি জনামতে 3-4টামান আছে, সেইকেইটাত আমি চেক কৰি আছোঁ। ঠিক আছে হ'ব। পুলিচ 10টা বজাত আহিছে, 10:30 আহি কেনে তালাচী লৈছে। আমিতো মহৰ মাংস লৈ আহিছোঁ পেকেট 25 কিলো, এইটো চালে। আৰু ৰান্ধা মাংস আগৰ মাংস অলপ আছিল, গৰুৰ মাংস 3 কিলোমান। গৰু মাংস 3 কিলো পাইছে? 3 কিলো ৰান্ধা। এইটো কিমান দিনৰ পৰা আপোনালোকে আৰম্ভ কৰিছে বিজনেছটো? এইটোতো আমি 2-3 বছৰ হ'ল এইটো দোকানটো হেৰি কৰা। বন্ধ কৰাৰ নিৰ্দেশ দিছিল, কিয় চলাই আছে? বন্ধই আছিল। আমি কেতিয়াবা এইটো মহৰ মাংসটো নাহে গাড়ীটো, কেতিয়াবা 3 বছৰৰ পৰা এই হোটেলটো চলাই আছে আপোনালোকে? কিমান বছৰ হ'ল? 7 বছৰ ধৰি চলি আছে। না, আগতে আমি ৰুটি বিক্ৰী কৰিছোঁ, হোটেল নাছিল। গৰু কেতিয়াৰ পৰা বিক্ৰী কৰে? গৰু মাংসতো এতিয়া মহৰ মাংস আগতে বাধা নাছিল না, চলাইছিল। এতিয়াতো মহৰ মাংস আজি পাইছে? আজি পাইছে গৰু মাংস? অঁ, কিমান কিলো? 3 কিলো। ইয়াৰ মালিক কাই? মালিকটো মই। কি নাম আপোনাৰ? আমিৰ হুছেইন, আমিৰ হুছেইন। ঘৰ ক'ত আপোনাৰ? জয়পুৰ। জয়পুৰ। আৰু ক'ত বা পাইছে নেকি? কিমান হোটেল আছে ইয়াত? 4টা হোটেল আছে। 4টা হোটেলতে বিক্ৰী কৰে? কোনোবা কি বিক্ৰী কৰে এইটোতো মই নাজানো, কিন্তু মহৰ মাংস বাধা দিয়াৰ পিছত আমি মহৰ মাংস বিক্ৰী কৰোঁ সবাই। কিন্তু হঠাৎ মাজে মাজে লৈ আহোঁ এইটো। আজি কেইটা বজাত আছে পুলিচ? 10:30মান বজাত।